নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেকা এম 09 চেনেললৈ। আজি পুনৰ আপোনাৰ ভাল খবৰ লৈছোঁ। ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ফালৰ পৰা বহুতকেইটা চাকৰিৰ পদ মুকলি কৰা হৈছে। যিসকলে 10 পাছ 12 পাছ কৰিছে সিহঁতে ইয়াতে এপ্লাই কৰিব পাৰিব। এই জবসমূহ 4 বছৰৰ কাৰণে জব হয় আৰু ইয়াতে প্ৰথম বৰ্ষত কিন্তু আপুনি 30,000 প্লাছ চেলাৰী লাভ কৰিব। লগতে আপোনালোকে 48 লাখ টকা কিন্তু এটা ইঞ্চুৰেঞ্চ লাভ কৰিব। যিসকলে এই চাকৰিসমূহ কৰিব বুলি ভাবি আছে ভিডিঅ'টো শেষলৈ চাব, সম্পূৰ্ণ তথ্য ভিডিঅ'ত গম পাই যাব। বলক ভিডিঅ'খন আগবাঢ়ো। প্ৰথমে এইখন পেজলৈ যাব, পেজখনৰ লিংক মই ডিছক্ৰিপশ্যনত দি থৈছোঁ, তাৰ পৰা আপুনি ইয়াতে আহি যাব। ইয়াতে আপুনি সম্পূৰ্ণ ডিটেইলছসমূহ চাব পাৰিব। ইয়াত হৈছে নেম অফ পষ্ট, অগ্নিবীৰ বায়ু। ইয়াতে পষ্টসমূহ কিমানটা পষ্ট মুকলি হৈছে ইয়াত দিয়া হোৱা নাই। চ' ইয়াতে নেম হৈছে শ্যাম, যিটো হয় এইটো অগ্নিপাত শ্যাম, আৰু এইটো ডিউৰেশ্যন হ'ব 4 বছৰ। মই কৈ দিছোঁ ইণ্ডিয়ান এয়াৰফ'ৰ্চ হয়। নেম অফ মিনিষ্ট্ৰি যিটো হয় মিনিষ্ট্ৰি অফ ডিফেন্সৰ চাকৰি হয় এইবোৰ। ডেট অফ লাঞ্চ হৈছিল এইটো 2022 লাঞ্চ কৰিছিলে এই পদটো। তো জব লোকেশ্যন হ'ব অল অভাৰ ইণ্ডিয়াত, কিন্তু এই চাকৰিসমূহ আপুনি লাভ কৰিব পাৰিব। এই জবসমূহ কৰিবৰ কাৰণে কিন্তু আপোনাৰ বয়স মিনিমাম 21 বছৰ প্লাছ হ'ব লাগিব, তেতিয়া এপ্লাই কৰিব পাৰিব। লগতে আপুনি 10 পাছ লগতে 12 পাছ কৰাসকলে ইয়াতে এপ্লাইসমূহ কৰিব পাৰিব। ইয়াতে আপুনি চেলাৰীসমূহ দেখুৱাইছে। ফাৰ্ষ্ট ইয়াৰত 30,000 আপুনি চেলাৰী লাভ কৰিব আৰু 21,000 আপুনি কি কয় ইন হেণ্ড পাব 70%। তো বাকীখিনি আপুনি ৰখা হ'ব। ৰখাৰ পিছত 4 বছৰ কিন্তু পিছত আপুনি 48 লাখ টকা এটা ইঞ্চুৰেঞ্চ পাই যাব। তো এপ্লাই কৰাৰ কাৰণে আপুনি লিংকসমূহ ডিছক্ৰিপশ্যনত মই দি থৈছোঁ, তাৰ পৰা আপুনি এপ্লাইসমূহ কৰিব পাৰিব। ইয়াতে লাষ্ট ডেট দেখাইছে আপুনি 1 ফেব্ৰুৱাৰী, কিন্তু লাষ্ট ডেট হ'ব 2026 1 ফেব্ৰুৱাৰীত লাষ্ট ডেট। তাৰ আগতে আপুনি এপ্লাইসমূহ কৰিব। এপ্লাই কৰাৰ কাৰণে আপুনি লিংক ইয়াতে পাই যাব। তলত দেখাইছে অনলাইন এপ্লিকেশ্যন ফৰ্ম, ক্লিক হিয়াৰ আপুনি ক্লিক কৰি এপ্লাইসমূহ কৰিব পাৰিব। মই লিংকসমূহ দি থৈছোঁ, তাৰ পৰা আপুনি এপ্লাইসমূহ কৰিব। ভিডিঅ'টো ভাল পালে লাইক কৰিব। লগ পাম অন্য ভিডিঅ'ত। ধন্যবাদ।